মুখ্য অতিথি মহোদয় দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰিছে। তালুকদাৰ খুশী মহন্ত, অজিত গোস্বামী, গোলক ভৰালী, মাধৱ শৰ্মা, নবীন বনিয়াকে ধৰি অতিথি মহোদয়ে কুচকাৱাজত অংশগ্ৰহণকাৰী অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিদৰ্শন কৰিছে। আজিৰ গণৰাজ্য দিৱসৰ এই মাহেন্দ্ৰখনত মুখ্য অতিথি মহোদয়ে কুচকাৱাজত অংশগ্ৰহণকাৰী অৰ্ধসামৰিক আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজৰ অভিবাদন জ্ঞাপন কৰিছে। সংবিধান কাৰ্যকৰী কৰা হৈছে। এই শুভ মুহূৰ্তত ডক্টৰ বি.আৰ. আম্বেদকাৰকে ধৰি গণৰাজ্যৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকললৈকে শ্ৰদ্ধাৰ কৃতজ্ঞতাৰে সোঁৱৰিছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত দেশৰ সাহসী সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰামত কামৰূপ জিলাৰ অৱদান আছিল অপৰিসীম। ইংৰাজে বলবৎ কৰা অত্যাধিক খাজনা নীতিৰ বিৰুদ্ধে কামৰূপ স্বামীৰ নেতৃত্বত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩,০০০ কৃষকে ৰঙিয়া চহৰত সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল। জিলাখনৰ স্বৰ্গীয় শান্তিৰাম লহকৰ, কীৰ্তিনাথ শৰ্মা, হাফিজ মুন্সি, সুনন্দ কলিতা, ধীৰেশ্বৰ শৰ্মা,